বিগত 2 জুলাইত কলিয়াবৰৰ হাতীমুৰা মথাউৰি ছিগি কলঙৰ বানে সৃষ্টি কৰিছিল জলপ্ৰলয়ৰ প্ৰায় 27 দিনৰ পাছত স্লুইচ গেট সংলগ্ন হাতীমুৰা মথাউৰিৰ ভগ্ন অংশটোৰ সন্মুখত সুৰক্ষা বান্ধটো বন্ধ কৰিবলৈ সক্ষম হৈছে জলসম্পদ বিভাগ। সম্প্ৰতি কলঙেৰে সংযোগ বিচ্ছিন্ন হ'ল ব্ৰহ্মপুত্ৰৰ স্তব্ধ হ'ল কলঙলৈ বিগত প্ৰায় 27 দিনে বৈ থকা ব্ৰহ্মপুত্ৰৰ পানী। এই সুৰক্ষা বান্ধটো পূৰ্বৰ দৰে সম্পূৰ্ণভাৱে নিৰ্মাণ কৰিবলৈ দিনে নিশাই কাম কৰি আছে জলসম্পদ বিভাগে। ভগ্ন মথাউৰিটোৰ সন্মুখৰ কফাৰ ডেমটো বন্ধ কৰাৰ লগতে হাতীমুৰা মথাউৰিৰ ভগ্ন অংশৰ পাছফালে এটা বান্ধ নিৰ্মাণৰ ব্যৱস্থা কৰি আছে জলসম্পদ বিভাগে। কিছুদিনৰ ভিতৰতে বান্ধৰ কাম সম্পূৰ্ণ কৰাৰ আশা জলসম্পদ বিভাগৰ। পুনৰ বানপানী হৈ যোৱাৰ কাৰণে পুনৰ এতিয়া আকৌ কফাৰ ডেমটো বন্ধ কৰাৰ চেষ্টা চলোৱা হৈছে। কিমান পৰ্যায় পাইছে কি ক'ব? আমি আহি শেষ পৰ্যায়তে উপনীত হৈছোঁ। বহুত সময় লাগিলে খালি তাৰমানে ব্ৰহ্মপুত্ৰ ডাইৰেক্ট চেনেলটোত পানী মানে ফ'ৰ্চটো বহুত বেছি। গতিকে আমি বন্ধ কৰিব পাৰোঁ যদিও আমি মানে খুব চেষ্টা কৰি আছিলোঁ, আমি পাৰা নাছিলোঁ কৰিব। যথেষ্ট আমি নতুন পদ্ধতি দি পেলাই চালোঁ। আল্টিমেটলি আমি এতিয়া অলপমান পানী লেভেলো কমিছে আৰু আমাৰ অলৰেডি যিমান মেগা জিঅ' বেগ বা বি টাইপ জিঅ' বেগ আমি যিমান লাঞ্চ কৰিছিলোঁ সেইবিলাক এতিয়া পানী কমাৰ লগে লগে অলপ ওপৰলৈ অহাৰ কাৰণে প্লাছ পৰ্কুপাইন দি আমি ছাপৰ্ট লৈছিলোঁ। এতিয়া সেইখিনি আমাৰ মোটামুটি এটা কমপ্লিশ্যন ষ্টেজত আহিছে। আমি এতিয়া টিউব ইনষ্টল কৰিম ইয়াতে 25 মিটাৰ বাই 7.5 মিটাৰ টিউব ইনষ্টল কৰিম। এটা টিউবৰ ওজন প্ৰায় 700 মেট্ৰিক টনৰ ওপৰত হ'ব। গতিকে আশা কৰোঁ আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ ঘটনা হ'ব নালাগে। আমি ইয়াতে 1/2 দুটা তলত থাকিব, ওপৰত এটা থাকিব, তেনেকৈ আমি এইটো পৰ্চনত ধৰক যিহেতু য'ত মানে কফাৰ ডামৰ মুখখনত আমি 6টা টিউব ইয়াতে লাঞ্চ কৰিম। এতিয়া আমি পৰ্যায় আৰম্ভ কৰিমেই। এতিয়া মাটিখিনি ড্ৰেছিং কৰি আছোঁ, আৰম্ভ হ'ব এতিয়া। আৰু ইয়াৰ মানে ষ্টেণ্ড বাই হিচাপে আমি ডাউনতো এটা ছাপৰ্ট এটা কৰি লৈছোঁ যাতে ভৱিষ্যতে আৰু এনেকুৱা ধৰণৰ বিপদ হ'ব নোৱাৰে। আমি সেইখিনিও মানে একৰ্ডিংলি আমি সেইখিনিও কাম চলাই আছোঁ আৰু 2-3 দিন আমাক সময়ৰ ভিতৰত আমি মানে শেষ পৰ্যায়ত আহিব পাৰিম। এই কফাৰ ডেমটোৱে ধৰি লওক পানী প্ৰতিৰোধ কৰিব পাৰিব 100% পাৰিব। অসুবিধা নহয়, মানে ৰাইজে খাব নালাগে আৰু মানে আমাৰো আমি যথেষ্ট দুখিত। এইটো আমাৰ এটা একচুৱেলি ডাঙৰ ইনচিডেণ্ট এটা হৈ গ'ল। আমি এইটো আশা কৰা নাছিলোঁ। তাৰ বাবে মানে ৰাইজৰ ওচৰত ক্ষমাও বিচাৰোঁ। কিন্তু কি হ'ব, আমাৰে কপাল বেয়া বুলি ক'ব লাগিব। এইটো মানে আনএক্সপেক্টেড এটা ইনচিডেণ্ট এটা হৈ গ'ল আৰু ভৱিষ্যতে এনেকুৱা হ'ব নালাগে বুলি। কলিয়াবৰৰ পৰা লক্ষ্যজ্যোতি বৰাৰ ৰিপৰ্ট, INT365 অসম নৰ্থ ইষ্ট।